আমি গোৱালপাৰা জিলা কংগ্ৰেছে এটা বস্তু বিচাৰিছিলোঁ যে গোৱালপাৰা জিলাৰ পৰা ধুবুৰী লোকসভাৰ যিখিনি স্থায়ী কেণ্ডিডেট আছিল আমি বিচাৰিছিলোঁ ধুবুৰী লোকসভাত সেই স্থানীয় কেণ্ডিডেট দিয়াৰ কাৰণে আমি এটা বিচাৰিছিলোঁ। কিন্তু দেখা গ'ল যে আমাৰ ধুবুৰী লোকসভাত যিজনক প্ৰাৰ্থিত্ব দিছে সেই প্ৰাৰ্থিত্ব লৈ আমি মুঠেই সন্তুষ্ট নহয়। কিয়নো আমি এই কাৰণেই সন্তুষ্ট নহয়, বিগত কংগ্ৰেছৰ সময়ত থাকাতে 15 বছৰ কেবিনেট মন্ত্ৰী হৈ আছিল। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিএম হৈ যিটো মিছন বসুন্ধৰাৰ অধীনত মানুহক মাটি দিছে, সেই বস্তুটো আমাৰ ৰকিবুল হুছেইনে কংগ্ৰেছৰ চৰকাৰ থকাতে সেই বস্তুখিনি সেই কামখিনি আমাৰ মাইনৰিটিক একোটা মাটিও দিয়া নাই। আজি আমি ইয়াতে উপস্থিত এই কাৰণেই হৈছোঁ, আমাৰ মনত বহুতো দুখ আছে। যোৱা 12 তাৰিখত ৰকিবুল হুছেইন 12 মাৰ্চত ৰকিবুল হুছেইন গোৱালপাৰা ডিষ্ট্ৰিক্ট কংগ্ৰেছত অহাৰ পিছত আমি যিখিনি স্বাগতম জনাইছোঁ, মই জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন গামোচা দিয়াৰ পিছতো সি মোক এটা মাত নিদিল। আজি ইলেকশ্যন সি প্ৰচাৰ চলাই আছে, তাৰ মুষ্টিমাই এজন দুজন লিডাৰ লৈ ই লোকসভাৰ নিৰ্বাচন কেম্পেইন চলাই আছে। কিন্তু আমাৰ জনসাধাৰণে, আমাৰ সাধাৰণ মানুহে, আমাৰ মিয়া মানুহখিনি বিচৰা নাছিল যে সুদূৰ নগাঁৱৰ পৰা 500 কিলোমিটাৰ দূৰৰ পৰা ৰকিবুল হুছেইন ইয়াতে আহি প্ৰাৰ্থিত্ব গ্ৰহণ কৰক। এইটো আমি বিচৰা নাছিলোঁ। সি গোৱালপাৰা অৰ্থাৎ ধুবুৰী লোকসভাত আগমন হোৱাৰ ফলত আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে, আমাৰ কংগ্ৰেছ কৰ্মীখিনি দপে ইজনৰ পিছত সিজনে ৰিজাইন দিবলৈ চেষ্টা কৰি আছে বা ৰিজাইন দি আছোঁ। মই জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক, মই এডমিনিষ্ট্ৰেশ্যন, মই যোৱাকালি ৰাতি ইতিমধ্যে মই ৰিজাইগনেশ্যন দিছোঁ। কিয়নো তাৰ যিটো বিহাব, তাৰ যিটো আচৰণ আমি মুঠেই ভাল পোৱা নাই। আমাকতো এটা মাতো নিদিয়ে। চবতকৈ এটা ডাঙৰ কথা আমাক লাগিছে, আমাৰ গোৱালপাৰা যেটো ডেলিমিটেশ্যন হৈছে, ডেলিমিটেশ্যন আগত যেটো আমাৰ হোমষ্টি গোৱালপাৰা ওয়েস্টৰ মাননীয় বিধায়ক আব্দুল ৰছিদ মণ্ডল সাহেব আজিলৈকে এদিনো ইলেকশ্যনত নামিব লাগে, ইলেকশ্যন কৰিব লাগে, আমাৰ বিধায়ক সাহেবক মাত দিয়া নাই। আমিতো কংগ্ৰেছ কৰ্মী, আমি সেই সমষ্টিৰে মানুহ, আমি সেই সমষ্টিৰে ল'ৰা, আমাক বহুত অপমান কৰিছে। আমি অপমান সহ্য কৰিব পৰা নাই। আমি ৰকিবুল হুছেইনৰ যিটো আচৰণ, এই আচৰণত আমি গোৱালপাৰা কংগ্ৰেছ কৰ্মীবিলাকে আমি মুঠেই সন্তুষ্ট নহয়। কিয়নো ৰকিবুল হুছেইনক এইবাৰ ধুবুৰী লোকসভাৰ মিয়া মানুহে দেখুৱাই দিব যে এই সুদূৰ 500 কিলোমিটাৰ দূৰৰ পৰা আহি ধুবুৰী লোকসভাত আগমন হোৱাৰ পিছত ধুবুৰীৰ ভোটাৰসকলে তাক কেনেকৈ পৰাজিত কৰে। 3 লাখ ভোটৰ ব্যৱধানত ৰকিবুল হুছেইনক পৰাজিত কৰিব, এইটো নিশ্চিত, আজিৰ দিনত নিশ্চিত হৈ আছে, লাহে লাহে হয়তো বেছি হৈ যাব। আমি বিচৰা নাছিলোঁ, কিন্তু আমাক এভইড কৰি চলি আছে। আমাৰ সন্মানত লাগিছে, আমাৰ সন্মানত আঘাত লাগিছে। আমাৰ মিয়া মানুহক এনেকুৱা তাচ্ছিল্য কৰি আছে। আজি আমাক দেখা কৰা নাই, আৰু সি যেতিয়া নিৰ্বাচনত জিকি যাব তেতিয়াতো আমি তাক লগ নাপাম। আমি কেনেকৈ লগ পাম? আমি লগ নাপাম। সি আমাৰ পৰা ভোটটো লৈ না সি যে গুচি যাব, ৰকিবুল হুছেইনক আমাৰ এই ধুবুৰী লোকসভাৰ ভোটাৰখিনিয়ে তাক কেতিয়াও লগ নাপাব। আমাৰ বিধায়কে তাক লগ নাপায়, আমাৰ বিধায়কে লগ নাপায়। আজি 12 তাৰিখত 12 মাৰ্চত গোৱালপাৰাত অহাৰ পিছৰ পৰা আমাক এদিনো মাতা নাই, আমাৰ বিধায়কক এদিনো মাতা নাই যে আমি ইলেকশ্যন কৰিব লাগে, বা আমি কেনেকৈ ইলেকশ্যনৰ পৰিস্থিতিটো কেনেকুৱা, আমি গোৱালপাৰা ধুবুৰী লোকসভাত আমি জয়যুক্ত হ'ব লাগে। আমাৰ এটা ষ্ট্ৰেটেজি আছে। আমি কংগ্ৰেছ ভাল পাওঁ, কিন্তু আমি ৰকিবুলক ভাল নাপাওঁ। ৰকিবুলৰ নেতৃত্বত আমি কংগ্ৰেছ নকৰোঁ। আমি কংগ্ৰেছ কৰিম, কিন্তু ৰকিবুলৰ নেতৃত্বত কংগ্ৰেছ নকৰোঁ। আমি এনেকুৱা এটা দলৰ নেতৃত্ব দি আছোঁ, এনেকুৱা এটা দলৰ লগত আছোঁ যি দলে আমাক শিকাইছে বা জনসাধাৰণে শিকাবলৈ বাধ্য কৰিছে। আমি জনসাধাৰণৰ মাজত গৈ আমি শিকাই দিওঁ যে আমি যিটো দলৰ লগত আছোঁ, এই দলে সৰ্বভাৰতীয় পৰ্যায়ৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহক একত্ৰিত কৰি চলা এইটো দল। গতিকে আমি এই দলৰ নিষ্ঠাবান আদৰ্শ আমি মানি চলোঁ, কিন্তু ৰকিবুলৰ আদৰ্শ, ৰকিবুলৰ কথা আমি মানি নচলোঁ। ৰকিবুলক
এই ধুবুৰী ভোটাৰসকলে 3 লাখ ভোটত পৰাজিত কৰিব। এইখিনি মোৰ সাধাৰণ সম্পাদক এডমিনিষ্ট্ৰেশ্যন গোৱালপাৰা জিলা কংগ্ৰেছ, সমষ্টিৰ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট নাছিৰুদ্দিন আহমেদ আৰু সমষ্টিৰ গোৱালপাৰা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আতাউৰ ৰহমান দিছে, হাবিল খান দিছে, এনেকৈ দপদপে পৰ্যায়ক্ৰমে দি থাকে। শাহাবুদ্দিন যুৱ কংগ্ৰেছৰ মুন্না শাহাবুদ্দিন আহমেদে দিছে, এনেকৈ চলি থাকিব। ৰকিবুল ইয়াতে থাকালৈকে অহা 7 তাৰিখলৈকে আৰু চাই থাকক কিমান মানুহে এই ৰিজাগনেশ্যন দিব, কিমান কংগ্ৰেছ কৰ্মী ৰিজাগনেশ্যন দিব। আপোনালোকে সাংবাদিক বন্ধুসকল এইখিনি মই জনাবলৈ ইয়াতে উপস্থিত হৈছোঁ। কংগ্ৰেছক ভাল পাওঁ, কংগ্ৰেছৰ নীতি আদৰ্শ আমি মানি চলোঁ। ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত কংগ্ৰেছ চৰকাৰ হ'ব, আমি কংগ্ৰেছ মানুহ। কিন্তু ইয়াতে যিজন প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীজন আমাৰ ভোটাৰৰ চইচ নহয়, কোনোদিন মাত মাতা নাই। মাইনৰিটি মিয়া মানুহৰ কাৰণে এটা ছিংগল ৱাৰ্ড দেখক যে সি কৰিছে। আমি বদৰুদ্দিন সাহেবক ৰাজনৈতিকভাৱে আমি পচন্দ নকৰোঁ, চইচ নকৰোঁ, কিন্তু শৈক্ষিক জগতত শিক্ষা জগতত বদৰুদ্দিন সাহেবে অসমত যিটো চমক সৃষ্টি কৰিছে, সকলো জনগোষ্ঠীৰ ল'ৰা ছোৱালীক যিটো শিক্ষাৰ পৰ্যায় টনকিয়াল কৰিছে, এইখিনি আমি বদৰুদ্দিন সাহেবৰ নাম ল'বই লাগিব। সেইকাৰণে বদৰুদ্দিন সাহেবক মই সমৰ্থন কৰোঁ, ৰাজনৈতিকভাৱে নহয়। এই শৈক্ষিক জগত যিটো ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়াই তুলিছে, এইটো কাৰণে মই পচন্দ কৰোঁ। ৰচিদ আমি জিলা কংগ্ৰেছ আমি আগজিলৈকে মাতি দেখা নাই। জিলা কংগ্ৰেছখন তাৰ ঘৰত 1-2জন ল'ৰালে এটা মই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক। সেইটো ভোটাৰে চিন্তা কৰিব, ভোটাৰে ডিচিশ্যন ল'ব যে আমি কাক পাই আছোঁ। না আমি মানি নলওঁ, আমি মানি নলওঁ। 3বাৰৰ মন্ত্ৰী আছিল, কিন্তু আমাৰ ইয়াতেতো ধুবুৰী লোকসভাত স্থায়ী কেণ্ডিডেট আছে। আব্দুল খালেক সাহেব সাংসদ আছিল, আব্দুল হামিদ সাহেব সাংসদ আছিল, ৱাজেদ আলী চৌধুৰী সিও টিকেট বিচাৰিছিল, আমাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল সাহেবো টিকেট বিচাৰিছিল। ইয়াৰ ভিতৰত এজনক দিলে ভাল আছিল। ইয়াৰে লোকেল মানুহখিনি ভোট দিলে হয়। এই 500 কিলোমিটাৰ দূৰত আমি এই ৰকিবুলক আমি মানি নলওঁ। নাই নিবিচাৰোঁ, নাই ৰকিবুলক নেতৃত্ব আমি এই ধুবুৰী লোকসভাত আমি নিবিচাৰোঁ। ভোটাৰে হৰুৱাব নিশ্চয়, আমি হৰুৱাম। আমি ফাইনেলি কৈছোঁ ন, আজিৰ দিনত 3 লাখ ভোটত সি হাৰিব। আমিতো এতিয়া ৰিজাইন দিছোঁ, আমি এতিয়া অপেন কাম কৰিম যে ৰকিবুলৰ এগেইনষ্টত আমি ভোটাৰৰ ওচৰত যাম, যে ৰকিবুলে সুদূৰ কংগ্ৰেছত থাকোঁতে 15 বছৰত মাইনৰিটিৰ এটা কথা এটা প্ৰশ্ন কৰি চাইছে নেকি, এইখিনি আমি ভোটাৰৰ মাজলৈ লৈ যাম, আমি হাৰাই দিম। ৰাইজে এইটা আপোনালোকক ক'লো যে ৰাইজে যাৰ পৰা উপকাৰ পাই আছে, আমি নকওঁ কাক দিব। ৰাইজে যাৰ পৰা উপকাৰ পাই আছে ৰাইজে তাকে ভোট দিব। নাই নকৰোঁ, সেইটো আমি ডিচিশ্যন লোৱা নাই। সময় আহিলে আমি, কিন্তু আজিৰ দিনত ৰিজাইন দিছোঁ, কিন্তু ৰকিবুলৰ নেতৃত্বত নাথাকোঁ, সেইকাৰণে ৰিজাইন দিছোঁ।